ৰাতিপুৱা শুই উঠি সোফাখনত বহি থাকোঁতে দেখিলোঁ যে মোৰ ডাঙৰ ছোৱালীজনীয়ে ভৰিখন অদ্ভুত ধৰণেৰে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি আহিছে। মই ক'লোঁ, ৰিংকু, তুমি এনেকৈ কিয় খোজকাঢ়িছা? তাৰপিছত তাই ক'লে যে মই যদি এনেকৈ খোজকাঢ়ি নাযাওঁ তেন্তে কেনেকৈ খোজকাঢ়ি যাম? মোৰ কি অৱস্থা হৈছে তুমি বুজিবলৈ কিয় চেষ্টা কৰা নাই? মই তেতিয়া মনতে ভাবিলোঁ, তাইৰনো কি হৈছে? গোটেই দিনটো এতিয়া কলেজৰ পৰা আহি বিচনাখনতে পৰি থাকে। কলেজ বন্ধ থাকিলে গোটেই দিনটো পঢ়াৰ নামত তাই কোঠাটোতে বহি থাকে। মই তাইক ঘৰৰ একো কাম কৰিবলৈ নিদিওঁ। আৰু এতিয়া তাইৰ কি হ'ল যে তাই এনে আচৰণ কৰিছে? মই তাইক ক'লোঁ, কোৱাচোন তোমাৰ কি হৈছে? তাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। তাইক দেখি এতিয়া এনে লাগিছিল যেন গোটেই গাঁৱৰ মানুহৰ কামবোৰ তাই অকলে কৰিছে। তাৰপিছত দেখিলোঁ যে মোৰ স্বামী আৰু ছোৱালীজনী কোঠাটোৰ ভিতৰৰ পৰা ওলাই আহিছে। মই সুধিলোঁ, তুমি যোৱা ৰাতি ছোৱালীকেইজনীৰ কোঠাত শুইছিলা নেকি? সি ক'লে, মই সিহঁতক ৰাতি পঢ়াই আছিলোঁ, কিন্তু হঠাতে মোৰ টোপনি আহিল আৰু মই তাতে শুই থাকিলোঁ। মই ক'লোঁ, তোমাৰ কি প্ৰয়োজন আছিল সিহঁতৰ কোঠাত শুবলৈ? যদি তোমাৰ টোপনি ধৰিছিল তেন্তে তুমি তাৰ পৰা গুচি আহিব লাগিছিল। মই ভাবিছিলোঁ তুমি ৰাতিপুৱা সোনকালে উঠি অফিচলৈ গৈছা। মোৰ কথা শুনি সি মোক মৰমেৰে ক'লে, তুমি এতিয়া যোৱা আৰু মোৰ বাবে ভাত বনোৱা, নহ'লে মোৰ অফিচলৈ যাবলৈ দেৰি হ'ব। তাৰ কথা শুনি মই ভাত বনাবলৈ আহিলোঁ। সি মোৰ স্বামী আছিল। তাৰ নাম আছিল মৃণাল। বিয়াৰ আগতে সকলোৱে মোক সুধিছিল যে তুমি ইমান ডাঙৰ ল'ৰা এটাক স্বামী হিচাপে কেনেকৈ পালা? মই তেতিয়া কৈছিলোঁ যে মোৰ ভাগ্যখন বহুত ভাল, সেইকাৰণে মই তাৰ দৰে ল'ৰা এটাক স্বামী হিচাপে পাইছোঁ। সি গুৱাহাটীত অকলে থাকিছিল। সি এজন ভাল স্বামী আছিল মোৰ বাবে। গতিকে তাৰ বাহিৰে মোৰ আন একোৱেই প্ৰয়োজন নাছিল। সি ভাল উপাৰ্জন কৰিছিল। দৰমহাৰ গোটেই টকাকেইটা আনি মোকেই দিছিল। মোৰো কিছু টকা আছিল যিবোৰ মই জমা কৰি থৈছিলোঁ। মই আগতে মানুহৰ কাপোৰ চিলাই কাম কৰিছিলোঁ আৰু সেই টকাৰে মই মোৰ ছোৱালীকেইজনীক পঢ়াইছিলোঁ। মোৰ 3জনী ছোৱালী আছিল। মোক 3জনী ছোৱালীৰ মাকৰ দৰে একেবাৰে লগা নাছিল। মোৰ ছোৱালীকেইজনী মোৰ দৰেই বহুত ধুনীয়া আছিল। মই বিচাৰিছিলোঁ যে সিহঁতে ভালকৈ পঢ়া শুনা কৰি জীৱনত কিবা এটা হওক। ইফালে মৃণাল শিক্ষিত আছিল। সেইকাৰণে সি নিজেই মোৰ ছোৱালীকেইজনীক সদায় পঢ়াইছিল। এদিন ৰাতি হঠাতে মৃণাল বিচনাৰ পৰা উঠি ক'লে যে মই যাওঁ। মই তেতিয়া ক'লোঁ যে তুমি আকৌ ক'লৈ যোৱা? সি তেতিয়া ক'লে যে ছোৱালীকেইজনীক মই পঢ়াবলৈ যাওঁ। মই ক'লোঁ, এতিয়া ৰাতি 10 বাজিছে। তুমি এই সময়ত সিহঁতক পঢ়াবলৈ যাব নালাগে। সিহঁতে হয়তো এতিয়া টোপনি গৈছে। সি ক'লে, তুমি নাজানা, সিহঁতৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে। এতিয়া দিন ৰাতি একাকাৰ কৰি পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে ভাল নম্বৰ পাব সিহঁতে। এনেকৈ যদি সিহঁতে কষ্ট নকৰে তেনেহ'লে ভাল চাকৰি নাপাব ভৱিষ্যতে। মই ক'লোঁ, ঠিক আছে, কিন্তু তুমি সোনকালে আহিবা। তেতিয়া সি ক'লে, কিয়? মোৰ অবিহনে তুমি থাকিব নোৱাৰা নেকি? মই ক'লোঁ, তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ, কাৰণ তুমি মোৰ স্বামী, তুমি মোৰ বাবে সকলো। আৰু তুমি মোৰ ওচৰত থাকিবলৈ এৰি সিহঁতক পঢ়ুৱাবলৈ যাবলৈ ওলাইছা। সি তেতিয়া ক'লে যে এইটো সময়ত সিহঁতৰ পঢ়া শুনা বেছি গুৰুত্বপূৰ্ণ, তুমি একেবাৰে চিন্তা নকৰিবা। আমাৰ সন্মুখত গোটেই জীৱনটো পৰি আছে। তাৰ কথা শুনি মই কেতিয়াবা কেতিয়াবা নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ যে মই এনেকুৱা এজন স্বামী পাইছোঁ বুলি, যিয়ে মোৰ ছোৱালীকেইজনীক তাৰ নিজৰ ছোৱালী বুলি ভাবি সিহঁতৰ কাৰণে বহুত চিন্তা কৰিছিল। সিহঁতৰ বহুত যত্ন লৈছিল, লগতে সিহঁতক বেছি গুৰুত্ব দিছিল। অন্য হাতেদি সি মোকো সুখী কৰি ৰাখিছিল। এদিন মই বজাৰলৈ যাওঁতে মই মোৰ বান্ধৱী এগৰাকীক লগ পালোঁ। তাই ক'লে, মহিমা, তুমি কেনে আছা আৰু তোমাৰ স্বামী কেনে আছে? মই ক'লোঁ, আমি দুয়োটা ভালেই আছোঁ। তাৰ লগত মোৰ জীৱনটো এতিয়া বহুতেই ভালেই চলি আছে। মই তাৰ লগত বহুত সুখী হৈ পৰিছোঁ। মোৰ এই কথা শুনি তাই আচৰিত হৈ ক'লে, ঠিকেই আছে, তোমাৰ জীৱনটো যদি ভালেই চলি আছে তাত মোৰ ক'ব লগা একো নাই। কিন্তু মই তোমাক আগতে কৈছিলোঁ যে তাৰ লগত তোমাৰ জীৱনটো কেতিয়াও সুখৰ নহ'ব বুলি। তাইৰ কথাটো শুনি মই ক'লোঁ যে হয়, মোৰ মনত আছে, তুমি মোৰ বিয়াৰ দিনা মোক বিয়াৰ মণ্ডপৰ পৰা নিবলৈ আহিছিলা, কাৰণ তুমি মৃণালক আন কোনোবা ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলা। কিন্তু চোৱা, এতিয়া তাৰ জীৱনত মোৰ বাহিৰে আন কোনোৱেই নাই। সি মোক বহুত মৰম কৰে। কিন্তু এটা কথা সঁচা যে এই ল'ৰাবোৰৰ বিয়াৰ আগতে 100জনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক থাকে, কিন্তু অৱশেষত সিহঁতে বিয়া পতা ছোৱালীজনীয়ে সিহঁতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। মৃণাল দেখিবলৈ ধুনীয়া, ডেকা ল'ৰা, তাৰ বাবে হয়তো হাজাৰ হাজাৰ ছোৱালীয়ে নিজৰ হৃদয়খন সঁপি দিব পাৰে, কিন্তু সি মোক বিয়া কৰাইছে। আৰু এইখন পৃথিৱীত এনেকুৱা এজন পুৰুষ নোলাব যিয়ে নেকি এজনী ধুনীয়া ছোৱালীৰ ফালে ঘূৰি চোৱা নাই। মই এতিয়া মনতে ভাবিলোঁ, অলপতো এৰা ধৰা কৰিবই লাগিব। তাই তেতিয়া লগে লগে ক'লে যে তুমি যদি সুখী আছা ইয়াতকৈ আৰু কি লাগে? তুমি এদিন আমাৰ ঘৰলৈ আহিবা,
তেতিয়া ভালকৈ বহি কথা পাতিবলৈ পাৰিম। কিন্তু তুমি তোমাৰ স্বামীক আমাৰ ঘৰলৈ নানিবা। মই ক'লোঁ কিয়? তাই ক'লে মোক ভুল নুবুজিবা, কাৰণ মোৰ এজনী ছোৱালী আছে। মই ক'লোঁ এইবোৰ তুমি কি কথা কৈছা? তাই ক'লে তুমি তোমাৰ স্বামীক বিশ্বাস কৰা, কিন্তু মই নকৰোঁ। এতিয়া তাইৰ কথাটো শুনি মই ভাবিছিলোঁ যে তাই মোক ধেমালি কৰিছে বুলি। গতিকে মই তাইৰ কথাত অকণো বেয়া পোৱা নাছিলোঁ। মই এই কথাটো মানি লৈছিলোঁ যে এজন ধুনীয়াকৈ ডেকা ল'ৰাৰ পিছত যদি বহুত ছোৱালীৰ লাইন লাগি থাকে, তেন্তে তাত ছোৱালীৰ দোষ, ল'ৰাৰ নহয়। বজাৰৰ পৰা আহি দেখিলোঁ যে মোৰ স্বামী মৃণালে মোৰ ছোৱালীৰ কোঠালৈ গৈ সিহঁতক পঢ়ুৱাই আছে। মই সিহঁতক আমনি নকৰাকৈ ভাত ৰান্ধিলোঁ। ভাত হৈ যোৱাৰ পাছত আমি গোটেইকেইটা একেলগে ভাত খালোঁ। কিন্তু ভাত খাই উঠাৰ পিছতো মৃণালে সিহঁতক পঢ়াবলৈ সিহঁতৰ কোঠালৈ গ'ল। মই তাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। সি মোক কৈছিল যে মই সোনকালে আহিম। ময়ো দিনটো কাম কৰি ভাগৰুৱা হৈছিলোঁ। গতিকে বিচনাত পৰাৰ লগে লগে মোৰ টোপনি আহিল। ৰাতিপুৱা শুই উঠি দেখিলোঁ যে মৃণাল মোৰ ছোৱালীকেইজনীৰ কোঠাৰ পৰা ওলাই আহিছিল। মই তাক সুধিলোঁ, তুমি গোটেই ৰাতিটো সিহঁতৰ কোঠাত আছিলা নেকি? তাৰপিছতে সি ক'লে যে মই সিহঁতক পঢ়ুৱাই থাকোঁতে মোৰ টোপনি আহিল আৰু মই তাতে শুই থাকিলোঁ। মই ক'লোঁ যে সেইটো কেনেকুৱা ধৰণৰ টোপনি আছিল? তেতিয়া সি ক'লে, তুমি জানাই দেখোন যে মই এজন ডেকা ল'ৰা, অফিচৰ পৰা ঘৰলৈ আহোঁতে বহুত ভাগৰুৱা হৈ আহোঁ। কিন্তু মই মোৰ ছোৱালীকেইজনীৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰি মোৰ দুখ ভাগৰ প্ৰকাশ নকৰাকৈ সিহঁতক পঢ়ুৱাবলৈ যাওঁ। কাৰণটো হ'ল সিহঁতক ভাল মানুহ কৰিবই লাগিব। মই ক'লোঁ যে তাৰ মানে মই কি বুঢ়ী হ'লোঁ নেকি? সি ক'লে, নাই নাই, তুমি মোতকৈ সৰু হৈ আছা। মোৰ স্বামীয়ে মোৰ লগত বৰ মৰমেৰে কথা পাতি আছিল। সেইকাৰণে মই তাৰ সন্মুখত একো টানকৈ কথা ক'ব পৰা নাছিলোঁ। বহু দিনৰ পৰা মই মোৰ ডাঙৰ ছোৱালী ৰিংকুক ভৰিখন লেঙেৰাই লেঙেৰাই খোজকাঢ়ি থকা দেখিছিলোঁ। মই এতিয়া ভাবিছিলোঁ এইটো কোনো স্বাভাৱিক কথা নাছিল। যেতিয়াই মই তাইক সুধিলোঁ, তাই ক'লে যে মা, মোৰ একো হোৱা নাই, মই ভালেই আছোঁ। এই বুলি কৈ তাই ভালকৈ খোজকাঢ়িবলৈ চেষ্টা কৰিলে। মই ক'লোঁ, তোমাক যেতিয়া মই দেখোঁ তেতিয়াই তুমি এনেকৈ খোজকাঢ়ি ফুৰা, আৰু এতিয়া তুমি কৈছা যে মই ভালেই আছোঁ বুলি। আচলতে তোমাৰ সমস্যাটো কি হৈছে? তাই ক'লে যে মা, মোৰ একোৱেই হোৱা নাই। এই কথাখিনি পাতি থাকোঁতে তাই মোৰ ফালে এবাৰো চোৱা নাছিল। হয়তো কিবা এটা আছিল যিটো তাই লুকুৱাবলৈ চেষ্টা কৰি আছিল। এদিন মোৰ 3জনী ছোৱালী আহি মোৰ কাষত বহি ক'লে, মা, তুমি আমাৰ বাবে বহুত কষ্ট কৰা। সৰুৰে পৰা আমি দেখি আহিছোঁ তুমি আমাৰ বাবে বহুত কিবা কিবি ত্যাগ কৰিছা। আমি তোমাক বহুত ভাল পাওঁ। এই বুলি কৈ সিহঁতে মোক সাৱটি ধৰি কান্দিবলৈ ধৰিছিল। তেতিয়া মই ক'লোঁ যে আজি কিবা বিশেষ দিন আছে নেকি? তোমালোকে যে পালন কৰা মাতৃ দিৱস নেকি আজি? তাৰপিছত সিহঁতে ক'লে, নাই মা, আমি কেৱল সুখী হ'ব বিচাৰোঁ। আমি উপলব্ধি কৰিছোঁ যে তুমি বহুত ভাল। তুমি সদায় আমাৰ কথাই ভাবি আহিছা, নিজৰ কথা অকণো নাভাবা। এইখিনি কথা কৈ সিহঁত 3জনী কান্দিবলৈ ধৰিলে। কিন্তু মৃণাল অহাৰ লগে লগে তাক দেখি সিহঁতে চকু পানী মচিবলৈ ধৰিলে। মই ক'লোঁ, মৃণাল, চোৱা, আজি তোমাৰ ছোৱালীকেইজনীয়ে কেনেকৈ কান্দি আছে। নাজানো আজি সিহঁতৰ কি হ'ল। সিহঁতে হয়তো আজি কিবা ইম'চনেল ফিল্ম চাইছে। মোৰ কথা শুনি সি হাঁহিলে আৰু ক'লে যে মোৰ মতে সিহঁতে নিশ্চয় ফিল্ম চোৱা নাই, কিন্তু সিহঁতৰ মগজুটো বেয়া হৈ গৈছে। সি কথাকেইটা কি সুৰত কৈছিল মই জনা নাছিলোঁ। মই ক'লোঁ, তোমাৰ কিয় খং উঠিছে? সি তেতিয়া ক'লে যে কাৰণ আজি ৰিংকুৰ জন্মদিন, আৰু ইমান ভাল দিন এটা তাই এই ঘৰখনৰ পৰিৱেশটো নষ্ট কৰিছে। তাৰ কথা শুনি ৰিংকু আচৰিত হ'ল। আজি সঁচাকৈ তাইৰ জন্মদিন আছিল, আৰু আগতে তাই নিজৰ জন্মদিনটো বৰ আনন্দেৰে পালন কৰিছিল। কিন্তু এইবাৰ তাই নিজৰ জন্মদিনৰ কথাটো কেনেকৈ পাহৰি গ'ল, আৰু ময়ো পাহৰিছিলোঁ। আমাৰ ফালে কেক এটা আগবঢ়াই দি ক'লে যে আহা, কেকটো কাটি লওঁ। সি যেতিয়া এনেকৈ সকলোৰে ইমান যত্ন লৈছিল, তেতিয়া মোৰ বহুত ভাল লাগিছিল। মই ভাবিছিলোঁ যে আজি আমি ইজনে সিজনৰ লগত বহুত ভালকৈ সময় কটাম। কিন্তু মই ৰৈ থাকিলোঁ, আৰু সি মোৰ ছোৱালীকেইজনীৰ কোঠালৈ গৈ সিহঁতক পঢ়ুৱাবলৈ ধৰিলে। মই ক'লোঁ, মৃণাল, সিহঁতৰ পৰীক্ষা কেতিয়া শেষ হ'ব? এই পৰীক্ষাটোৱে মোক মোৰ স্বামীৰ পৰা এতিয়া আঁতৰাই ৰাখিছিল। সি তেতিয়া ক'লে যে পৰীক্ষা শেষ হ'ল, কিন্তু আগলৈ পঢ়া শুনা বহুত কষ্টকৰ হ'ব, কাৰণ এতিয়া চূড়ান্ত পৰীক্ষা হ'বলৈ ওলাইছে। গতিকে আমি কিছু ত্যাগ কৰিব লাগিব। এনেকৈ দিনবিলাক পাৰ হৈ গৈ আছিল। এদিন হঠাতে ৰিংকুৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মই তাইক সুধিলোঁ যে কি হৈছে তোমাৰ? তাই ক'লে যে মা, মই কিবা এটা উল্টা চিধা বস্তু খাইছোঁ, যাৰ বাবে মোৰ পেটটো বিষ হোৱাৰ লগতে বমি বমি হ'ব যেন লাগিছে মোৰ। মই ক'লোঁ, তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ ব'লা। কিন্তু তাই ক'লে যে নাই মা, মই নেমু পানী খালেই ভাল পাই যাম। কিন্তু তোমাৰ স্বাস্থ্যটো বেছি বেয়া হ'লে কি হ'ব? তেনে সময়তে মৃণালে ঘৰলৈ আহিল। মই তাক চিন্তিত হৈ ক'লোঁ যে ৰিংকুৰ স্বাস্থ্যটো বহুত বেয়া, আৰু তাই ডাক্তৰৰ ওচৰলৈও যাব খোজা নাই। সি তেতিয়া ক'লে যে তাইৰ স্বাস্থ্যটো ইমান বেয়া নহয়, পঢ়া শুনাৰ মানসিক চাপৰ বাবেই এনেকুৱা হৈছে। তাই সোনকালে ভাল হৈ যাব, গতিকে তুমি চিন্তা নকৰিবা।
আগতে সি মোৰ ছোৱালীকেইজনীক লৈ বহুত চিন্তা কৰিছিল, কিন্তু আজি সি এনেকৈ কথা ক'বলৈ ধৰিলে যেন সি একেবাৰে চিন্তিত নহয়। সি ক'লে যে এইবোৰ কথা এতিয়া বাদ দিয়া, অলপ পিছত তাইৰ ভাল হৈ যাব। মই ক'লোঁ যে অলপ পিছত কেনেকৈ ভাল হ'ব? সি তেতিয়া ক'লে যে ডেকা ল'ৰা ছোৱালীবিলাকৰ গাত বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে। তুমি যোৱা, এতিয়া মোৰ বাবে ভাত যোগাৰ কৰাগৈ, মোৰ বহুত ভোক লাগিছে। আগতে মৃণালে মোৰ ছোৱালীকেইজনীৰ ইমান ভাল যত্ন লৈছিল, কিন্তু আজি কিয় ৰিংকুৰ কাৰণে সি এনেকুৱা চিন্তা কৰিলে? এই কথাটোত মই এতিয়া বৰ আচৰিত হৈ পৰিছিলোঁ। কিছু সময়ৰ পাছত সঁচাকৈ ৰিংকুৰ স্বাস্থ্যৰ উন্নতি ঘটিল। তাইৰ পেটৰ বিষ ভাল হৈ গ'ল। কিন্তু যেতিয়া মই সিহঁত তিনিজনীৰ বাবে চাহ বনাই সিহঁতৰ ৰুমলৈ যাবলৈ ধৰিলোঁ, তেতিয়া ভিতৰত বহি থকা মোৰ ছোৱালীকেইজনীৰ কথা শুনি মই দুৱাৰখনত ৰখি দিলোঁ। সিহঁতে কৈ আছিল যে ভগৱানে তাক কুকুৰৰ দৰে মৃত্যু দিয়ক, সি কেতিয়াও শান্তি নাপাব। শ্মশানলৈ যাবলৈ তাৰ দেহটোকো বিচাৰি নাপাওঁ। এনেকুৱা বেয়া মানুহ আমি আমাৰ জীৱনত কেতিয়াও দেখা নাই। সি আমাৰ মাৰ মগজুটো নষ্ট কৰি পেলাইছে। সিহঁতৰ এইবোৰ কথা শুনি মই এতিয়া থতমত খাই গ'লোঁ। সিহঁতে কাৰ কথা কৈ আছিল বাৰু? তেনে সময়তে মোৰ সৰু ছোৱালীজনীয়ে ক'লে যে তাক এৰি নিজৰ কথাটো চিন্তা কৰা। আমাৰ মায়ে যদি এই কথাবোৰ গম পায় তেতিয়া তেওঁ জীয়াই জীয়াই মৰি থাকিব। ৰিংকুৱে ক'বলৈ ধৰিলে যে মই আৰু সহ্য কৰিবলৈ নোৱাৰোঁ, মোৰ আত্মহত্যা কৰিবলৈ মন গৈছে। ৰিংকুৰ কথা শুনি মই সিদ্ধান্ত লৈছিলোঁ যে মই পোনে পোনে ভিতৰলৈ গৈ সিহঁতক সুধিম যে সিহঁতে এইবোৰ কিহৰ কথা পাতি আছে। কিন্তু তাৰ আগতেই মৃণালে মোক চিঞৰি মাতিলে আৰু মই মৃণালৰ ওচৰলৈ আহিলোঁ। মই এতিয়া তাক ভাত কেইটামান দি ক'লোঁ যে আমাৰ ছোৱালীকেইজনীয়ে কিছুমান অদ্ভুত কথা কৈ আছে। মই নাজানো সিহঁতে কাক গালি পাৰিছে। মই অনুভৱ কৰিছোঁ যে ৰিংকুৱে আমাৰ পৰা কিবা এটা লুকুৱাই ৰাখিছে। ভাত খাই উঠি মৃণালে মোক উপহাৰ এটা দি ক'লে যে তুমি সিহঁতক এৰি মোৰ ফালে চোৱা। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে আজি তাৰ মুডটো বহুত ভাল হৈ আছে। মই তাৰ কথাবিলাক শুনি আছিলোঁ। তাৰপিছত আমি দুয়ো এটা সুখৰ ৰাতি পাৰ কৰিলোঁ। ৰাতিপুৱা খোৱাৰ লগে লগে এইটো দেখি মোৰ জীৱ ওলাই গ'ল যে ৰিংকু অজ্ঞান হৈ পৰি আছিল। আমি তাইক লগে লগে ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। কিন্তু মৃণালে তেতিয়াও কৈ আছিল যে তাইক ডাক্তৰৰ ওচৰলৈ নিয়াৰ একো প্ৰয়োজন নাই। মই তেতিয়া ক'লোঁ যে মৃণাল, তুমি এইবিলাক কথা কি কৈ আছা? তাই এতিয়া অজ্ঞান হৈ পৰি আছে আৰু তুমি কৈ আছা তাইৰ একো হোৱা নাই বুলি। হস্পিটেল পোৱাৰ লগে লগে ডাক্তৰে তাইৰ এটা টেষ্ট কৰালে আৰু ক'লে যে তাই হয়তো খোৱা বোৱা ভালকৈ নকৰে, সেইকাৰণে তাই বহুত দুৰ্বল হৈ গৈছে আৰু ইয়াৰ কাৰণেই তাই অজ্ঞান হৈ পৰিছে। মই তাইৰ এটা টেষ্ট কৰিছোঁ। ৰিপৰ্টটো 2 ঘণ্টামানৰ পিছত মই আপোনালোকক ফোন কৰি কৈ দিম, এই বুলি কৈ ডাক্তৰে আমাক ঘৰলৈ পঠিয়াই দিলে। তাৰ পিছৰে পৰাই যেন আমাৰ জীৱনটো সলনি হৈ গ'ল। ডাক্তৰে এনেকুৱা এটা কথা কৈছিল যিটো কথা শুনি মই ৰিংকুৰ কোঠাত ভৰি দি ক'লোঁ যে মই তোমাক এই দিনটোৰ কাৰণে পঢ়াই লিখাই আছোঁ, তোমাক এইবোৰ কৰিবলৈ স্বাধীনতা দিছোঁ। মোৰ কথা শুনি বাকী দুয়োজনীয়ে আচৰিত হৈ মোৰ ফালে চাইছিল। কিন্তু তেতিয়া ৰিংকুৱে গম পালে যে মই কিহৰ কথাটো কৈ আছিলোঁ। সেইবাবে তাই সেইটো সময়ত মূৰটো তল কৰি থিয় হৈ আছিল। আৰু লগতে ডাক্তৰে মোক কৈছিল যে তোমাৰ ছোৱালীজনী মা হ'বলৈ ওলাইছে আৰু তাই সন্তান নষ্ট কৰাৰ বাবে বৰি খাইছে, যাৰ বাবে তাইৰ অৱস্থা বেয়া হৈ গৈছে। কিন্তু শিশুটি নিৰাপদে আছে, তাৰ একো হোৱা নাই। মোৰ কথা শুনি ৰিংকু কান্দিবলৈ ধৰিলে। মই ক'লোঁ, কোৱা এই সকলোবোৰ কোনে কৰিছে? তাৰপিছত তাই সকলো কম বুলি কৈ মোক মোৰ ৰুমলৈ লৈ গ'ল। তাই তেতিয়া ক'লে যে এই সকলোবোৰ মোৰেই দোষ, মোৰ কাৰণে এই সকলোবোৰ হৈছে। মই ক'লোঁ যে এইটো কেনেকৈ সম্ভৱ যে ইয়াত আন কাৰোবাৰ দোষ নাই? তুমি মোক কোৱা সেই ল'ৰাটো কোন? মই তোমাৰ লগত বিয়া পাতি দিম। তাৰপিছত তাই ক'লে যে সি কেতিয়াও মোক বিয়া নেপাতে, সি ইয়াতেই নাই, সি বাহিৰত কাম কৰে। তুমি এই কথাটো ইয়াতে শেষ কৰা। মই তেতিয়া ক'লোঁ যে এই কথাটো এনেকৈ শেষ কৰিবলৈ নোৱাৰি। তেতিয়া তাই ক'বলৈ ধৰিলে যে ইয়াত সকলো মোৰেই ভুল, যি শাস্তি দিব লগা আছে তুমি মোক দিয়া, মই তোমাক একো নকওঁ। তুমি ইচ্ছা কৰিলে মোৰ পঢ়া শুনা বন্ধ কৰি দিব পাৰিবা, নহ'লে মোক ঘৰতে আবদ্ধ কৰি থৈ দিয়া, নহ'লে যদি পাৰা কোনোবা বুঢ়াৰ লগত মোক বিয়া পাতি দিয়া। মই তাইক গালি পাৰি আছিলোঁ আৰু এইবোৰ ভাবি বহুত চিন্তিত হৈ পৰিছিলোঁ। কিন্তু তাইৰ কথাবিলাক শুনি এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে যেন তাই মোতকৈ বেছি চিন্তিত হৈ আছে। মোৰ ছোৱালীজনীয়ে বহুত বেয়াকৈ কান্দিবলৈ ধৰিলে আৰু লগে লগে অজ্ঞান হৈ পৰিছিল। তাইৰ এই অৱস্থা দেখি মোৰ খং নাইকিয়া হৈ গ'ল আৰু তাইৰ বাবে মোৰ চিন্তা হ'বলৈ ধৰিলে। আমি তাইক এতিয়া ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে ক'লে যে তাই খোৱা ঔষধৰ প্ৰভাৱ এতিয়া বৃদ্ধি হৈ পৰিছে। তাই গৰ্ভত ধাৰণ কৰা এই সন্তানটো আৰু এই পৃথিৱীখনত নাই। তাৰপিছত আমি তাইক ঘৰলৈ লৈ আহিলোঁ। মই তাইক বাৰে বাৰে সুধি থাকিলোঁ যে এই পাপটো কাৰ আছিল, কিন্তু তাই মোক কেতিয়াও একো কোৱাই নাছিল। কিন্তু তাইৰ মুখখন বন্ধ হৈ আছিল যদিও তাইৰ চকুৱে মোক কৈ আছিল যে ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছে। ৰিংকু বহুত ভাল ছোৱালী আছিল, পঢ়া শুনাতো তাই বহুত ভাল আছিল। ৰিংকুৰ ল'ৰাৰ লগত কথা পতা, প্ৰেম কৰা এনেবোৰ কথাত তাইৰ অকণো আগ্ৰহ নাছিল।
তাই দেখিবলৈ বহুত ধুনীয়া আৰু বুদ্ধিমতী ছোৱালী আছিল। তেনেহ'লে তাই এই সকলোবোৰ হঠাতে কেনেকৈ কৰিবলৈ পাৰিলে? এইবোৰ কথা ভাবি মই বৰ চিন্তিত হৈ পৰিলোঁ। ৰাতি শোৱাৰ লগে লগে মই দেখিলোঁ যে মোৰ স্বামীয়ে মোৰ কোঠালৈ আহিল আৰু অহাৰ লগে লগে মোৰ ওপৰত হাত দাঙি মোক বেয়াকৈ মাৰপিট কৰিবলৈ ধৰিলে। সেইটো সময়ত মই চিঞৰিবলৈ ধৰিলোঁ, কিন্তু মোক সেইটো সময়ত বচাবলৈ কোনোৱে আগবাঢ়ি নাহিল। তেওঁ মোক কৈ আছিল যে মই তোমাক আজি মাৰি পেলাম। মই বহুত আচৰিত হৈছিলোঁ যে মই কি দুখ কৰিলোঁ, মোৰ ভুলটো ক'ত আছিল। কিন্তু তেওঁ ৰৈ থকা নাছিল। তেওঁ মোৰ অৱস্থা আৰু বেয়া কৰি তুলিছিল। মই হঠাতে চিঞৰিবলৈ ধৰিলোঁ আৰু তাৰপিছত সাৰ পাই উঠিছিলোঁ। তেতিয়া দেখিলোঁ যে মৃণাল মোৰ কাষতে শুই আছে। তাৰমানে সেইটো এটা বেয়া সপোন আছিল। তাৰপিছত মৃণালে ক'লে যে কি হ'ল মহিমা? তেতিয়া মই ক'লোঁ যে মই এটা বেয়া সপোন দেখিছিলোঁ। তেতিয়া সি ক'লে যে এনেকুৱা সপোন এতিয়াও দেখি থাকা, এই পুৰণি কথাবোৰ পাহৰি নোযোৱা কিয়? মই তাক ক'লোঁ যে মই বহুত চিন্তা কৰিলে প্ৰায় এনেকুৱা সপোন দেখোঁ। আমাৰ ঘৰখনত যি পৰিস্থিতি হৈ আছে, মই এনেধৰণৰ সপোন দেখাটো স্বাভাৱিক আছিল। মই এটা কথা এতিয়ালৈ ভাবি পোৱা নাই যে ৰিংকুৱে ইমান ডাঙৰ এটা পদক্ষেপ ল'লে কেনেকৈ? মৃণালে ক'লে যে মই এইবোৰ ইমান একো নাভাবোঁ। আজিকালিৰ ল'ৰা ছোৱালীৰ মাজত এইবোৰ বেছি হৈছে। সিহঁতৰ বাবে এই সকলোবোৰ তেনেই সাধাৰণ কথা। তুমি মাত্ৰ ভগৱানক ধন্যবাদ দিয়া, কাৰণ কথাটো ইয়াতে শেষ হ'ল। তাইৰ অৱস্থাটো এতিয়া আগৰ তুলনাত ভাল হৈছে আৰু সেই বিষয়টো শেষ হ'ল, নহ'লে আমি কাৰোৰে আগত মুখখন দেখুৱাব নোৱাৰিলোহেঁতেন। তেতিয়া মই ক'লোঁ যে এতিয়ানো কোনখন মুখ দেখুৱাবলৈ পাৰিম? কোনে এই সকলোবোৰ কৰিলে মই জনাটো উচিত আছিল। তেতিয়া সি ক'লে যে আজিকালি নিজৰ ভুলৰ দায়িত্ব ল'বলৈ কোনেও সাজু নহয়, কিন্তু তুমি ভগৱানক ধন্যবাদ দিয়া উচিত যে যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। এতিয়া আমি আমাৰ ছোৱালীকেইজনীৰ ভালকৈ যত্ন ল'ব লাগিব। মই ক'লোঁ যে এতিয়া আৰু তাইক কলেজলৈ যাবলৈ নিদিওঁ। তাই ঘৰতে পঢ়িব আৰু পৰীক্ষা দিব। পৰীক্ষা শেষ হোৱাৰ পিছত তাইক একেবাৰে কলেজ যোৱাটো বন্ধ কৰি দিম। মোৰ কথা শুনি মৃণালে ক'লে যে তাই কিয় কলেজ নাযাব? ইয়াত তাইৰ দুখ কি? মই ক'লোঁ যে তুমি তাইক লৈ ইমান চিন্তা কৰিছা কিয়? সি ক'লে যে চিন্তা নকৰাকৈ কেনেকৈ থাকিম, সিহঁতকেইজনীও মই মোৰ ছোৱালী বুলিয়েই ভাবোঁ। কিন্তু মই আজিকালি বহুত চিন্তিত হৈ পৰিছিলোঁ। এদিন হঠাৎ মৃণালক কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছিলোঁ। সি তেতিয়া কৈ আছিল যে মই সদায় স্বৰ্গত থাকোঁ, মোৰ কপালখন বহুত ভাল অ'। মোৰ আশে পাশে এজনী নহয় 4জনীকৈ পৰি আছে। এই কথা কৈ সি হাঁহিবলৈ ধৰিলে। মই ভাবিলোঁ এফালে আমাৰ ঘৰত ইমান ডাঙৰ এটা ধুমুহা পাৰ হৈ গৈছে যে আমি এতিয়াও কোনোৱেও স্বাভাৱিক হ'ব পৰা নাই। অন্যফালেদি সি ইমান সুখেৰে কাৰ লগত কথা পাতি আছে। তাৰপিছতে সি ক'লে যে মই জনামতে মহিলাবোৰ চালাক হয়, কিন্তু মোৰ কেইজনী একেবাৰে জধামূৰ্খ। সিহঁতক উঠ বুলিলে উঠে, বহ বুলিলে বহে। তাৰ কথা শুনি মই মোৰ কোঠাটোত হঠাতে সোমাই গ'লোঁ আৰু সি মোক দেখি ফোনটো ছুইচ অফ কৰি দিলে। মই ক'লোঁ তুমি কাৰ লগত কথা পাতি আছিলা? সি তেতিয়া ক'লে যে মই মোৰ পেহীৰ লগত কথা পাতি আছিলোঁ। মই ক'লোঁ আজি তেওঁৰ তোমালৈ কেনেকৈ মনত পৰিল? সি তেতিয়া ক'লে যে তেওঁৰ বোলে সদায় মোলৈ মনত পৰি থাকে, কিন্তু ফোনহে কৰা নহয়। তাৰ মুখখন দেখি স্পষ্টকৈ ধৰিব পাৰি যে সি মিছা মাতিছে। কাৰণটো হ'ল তাৰ পেহীয়েক ঢুকুৱা আজি 10 বছৰ হ'ল। তাৰমানে সি আজিলৈকে মোক বহুত মিছা কথা কৈ আহিছিল। মোৰ মনলৈ এইটো চিন্তা আহিছিল যে সিটো মোৰ ছোৱালীকেইজনীৰ কোঠালৈ গৈ সিহঁতক পঢ়ুৱাইছিল আৰু সি প্ৰায় তাতে টোপনি গৈছিল। আৰু ইফালে মই ইমান মূৰ্খ আছিলোঁ যে মই মোৰ নিজৰ কোঠাত অকলে শুইছিলোঁ। এতিয়া যদি মই মৃণালক প্ৰশ্ন কৰোঁ তেন্তে সি পুনৰ মিছা কথা ক'ব। সি মোৰ ছোৱালীকেইজনীক পঢ়ুৱাবলৈ গৈ সিহঁতৰ কোঠাটোত কি কৰি আছিল সেইটো মই এতিয়া জানিব লাগিব। তাৰপিছত এদিন মই এটা প্লেন বনালোঁ। মই মৃণালক ক'লোঁ যে আজি মই মোৰ বান্ধৱীৰ ঘৰলৈ যাম। তাইৰ ঘৰত সত্যনাৰায়ণ পূজা আছে। মই ৰাতি আজি তাতেই থাকিব লাগিব। এতিয়া ৰিংকুৰ ঘটনাটোৰ পৰা মই বহুত বেছি চিন্তিত হৈ পৰিছিলোঁ। পূজাত বহিলে মনটো অলপ শান্তি পাম। সি ক'লে হ'ব তুমি যাবা, তাত গ'লে তোমাৰো ভাল লাগিব। এই বুলি কৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ। মই বিচাৰিছিলোঁ যে সি যি কৰিব বিচাৰে মুক্তভাৱে কৰক। সন্ধিয়া হোৱাৰ লগে লগে মই মোৰ ছোৱালীকেইজনীৰ কোঠাত থকা কিতাপৰ ডাঙৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালীকেইজনীয়ে ৰাতি ভাত পানী খাই সিহঁতৰ কোঠাত বহি আছিল। তাৰপিছত যি হ'ল সেই দৃশ্যটোৱে মোক স্তম্ভিত কৰি তুলিলে। মৃণালে মোৰ ছোৱালীকেইজনীৰ কোঠালৈ সোমাই আহিল। এইখিনি সময়ত সি সদায় মোৰ ছোৱালীকেইজনীক পঢ়ুৱাবলৈ আহিছিল, কিন্তু সি অহাৰ লগে লগে ক'লে যে পঢ়া বন্ধ কৰা আৰু কামত লাগি যোৱা। তাৰ কথা শুনি মই আচৰিত হ'লোঁ যে সি কি ক'বলৈ বিচাৰিছে। মই তেতিয়া ভাবিলোঁ যে সিহঁতক সি পঢ়া বন্ধ কৰিবলৈ কিয় কৈছে। মই ভাবিছিলোঁ সিটো কেৱল সিহঁতক পঢ়ুৱাবলৈহে আহিছিল। তাৰপিছত সি মোৰ সৰু ছোৱালীজনীক ক'লে আজি তোমাৰ পাল। তাৰপিছত তাত সেই সকলোবোৰ হ'বলৈ ধৰিলে যিটো দেখি মোৰ জিও ওলাই গৈছিল। সি মোৰ ঘৰখন নৰকলৈ পৰিণত কৰিলে। সি মোৰ ছোৱালীকেইজনীক ব্যৱহাৰ কৰি আছিল, তাকো মোৰ নিজৰ ঘৰত মোৰ পিঠিৰ পিছফাল দি।
মই এতিয়া লগে লগে এটা ভিডিঅ' বনালোঁ, কাৰণ সেইটো প্ৰয়োজনীয় আছিল। কিছু সময়ৰ পিছত সি সিহঁতৰ কোঠাৰ পৰা গুচি গ'ল আৰু মোৰ ছোৱালীকেইজনীয়ে কান্দিবলৈ ধৰিছিল। তাৰ মানে ৰিংকুৰ গৰ্ভত থকা সন্তানটো মৃণালৰ আছিল। মোৰ মনত পৰিল সেই দিনটোলৈ যেতিয়া মই মৃণালৰ লগত বিয়া হ'বলৈ সিদ্ধান্ত লৈছিলোঁ আৰু সকলোৱে মোক বাধা প্ৰদান কৰিছিল। সকলোৱে কৈছিল যে এইটো তুমি কাম কেতিয়াও নকৰিবা, প্ৰথমে তুমি তোমাৰ সন্তানকেইটাৰ যত্ন লোৱা। মোৰ প্ৰথম স্বামীৰ মৃত্যু হৈছিল, কিন্তু তেওঁ অতি নিষ্ঠুৰ মানুহ আছিল। তেওঁ মোক প্ৰতিদিনে কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰিছিল। তেওঁ কৈছিল যে তুমি কেৱল ছোৱালীজনীকে জন্ম দি থাকা, কিন্তু মোক ল'ৰা এটা লাগে। তেওঁ মোক এদিনো সুখী কৰি ৰাখিব নোৱাৰিলে আৰু মোৰ জীৱনটোকো ধ্বংস কৰি পেলাইছিল। এই তিনিওগৰাকী কন্যা সন্তান তেওঁৰেই আছিল। তেওঁৰ মৃত্যুৰ পিছতহে মৃণাল মোৰ জীৱনলৈ আহিল। সি মোক পাগলৰ দৰে ভাল পাইছিল, কিন্তু আজি মই বুজিলোঁ যে সি মোক কিয় ভাল পোৱা নাছিল। কথাবিলাক ভাবি এতিয়া মই সুখ শুকাই কান্দিবলৈ ধৰিলোঁ। সকলোৱে মোক বাধা দিছিল আৰু কৈছিল যে তুমি পাগল নহ'বা, তুমি এই অচিনাকি ল'ৰাজনক একেবাৰে বিশ্বাস নকৰিবা, তুমি এতিয়া স্বাৰ্থপৰ হৈছা, তুমি কেৱল নিজৰ কথাই ভাবিছা, তোমাৰ ছোৱালীকেইজনীৰ কথা অলপো ভবা নাই তুমি। কিন্তু মই ক'লোঁ যে মই নিজৰ কথা কিয় নাভাবিম। মোৰ প্ৰথম স্বামীয়ে মোক বহুত হাৰাশাস্তি কৰিছিল। তেওঁ মোক মানুহৰ দৰে ব্যৱহাৰ কৰা নাছিল। মোৰো জীৱনটো নাই নেকি যে মই কাৰোৰে লগত বিয়া হ'বলৈ নোৱাৰিম। অৱশেষত পৰিয়াল আৰু আত্মীয়সকলৰ বাধা নেওচি মই মৃণালৰ লগত বিয়া হৈছিলোঁ। বিয়াৰ পিছতে মৃণালে মোৰ ছোৱালীকেইজনীক সদায় তাৰ নিজৰ ছোৱালী বুলি গণ্য কৰিছিল, কিন্তু এই সকলোবোৰ আচলতে তাৰ নাটক আছিল। আগতে সি সিহঁতৰ বহুত যত্ন লৈছিল। মই পাহৰি গৈছিলোঁ যে সিহঁতৰ নিজৰ দেউতাক নাই। সিহঁতৰ নিজৰ দেউতাকে সিহঁতৰ ইমান যত্ন লোৱা নাছিল, কিন্তু মৃণালে প্ৰমাণ কৰিলে যে এজন সতীয়া দেউতাকে কেতিয়াও নিজৰ দেউতাকৰ ঠাই ল'বলৈ নোৱাৰে। মোৰ দুখ আছিল যে মই তাক বহুত বেছি বিশ্বাস কৰিছিলোঁ। মৃণাল সিহঁতৰ কোঠাৰ পৰা ওলাই যোৱাৰ পিছত মই মোৰ ছোৱালীকেইজনীৰ সন্মুখত আহিলোঁ। সিহঁতে মোক দেখি থতমত খালে আৰু সিহঁতে গম পালে যে মই সকলোবোৰ কথা গম পাইছোঁ বুলি। মই ক'লোঁ যে তোমালোকৰ লগত এইবোৰ ইমান অন্যায় হৈ আছে আৰু তোমালোকে মোক কিয় কোৱা নাছিলা। তাৰপিছত সিহঁতে কান্দি কান্দি মোক ক'লে যে মৃণাল দেউতাই আমাক কৈছিল যে যদি আমি এইবোৰ কথা তোমাক কওঁ তেতিয়া সি তোমাক মাৰি পেলাব, তোমাক ধ্বংস কৰি পেলাব বুলি কৈছিল। আৰু আমি এইটো হোৱাটো কেতিয়াও বিচৰা নাছিলোঁ। আমি ভয় খাইছিলোঁ কাৰণ তোমাৰ বাহিৰে আমাৰ কোনোৱেই নাছিল। মই ক'লোঁ এই সকলোবোৰ মোৰ কাৰণেই হৈছে। মই যদি পুনৰ বিয়া নহ'লোহেঁতেন তেন্তে হ'লে আজি এই দিনটো কেতিয়াও দেখা নাপালোহেঁতেন। মই সিহঁতক ক'লোঁ যে এতিয়া এই কাহিনীটো ইয়াতে শেষ হ'ব। মই তাৰ ওপৰত সকলোৰে হৈ প্ৰতিশোধ ল'ম, তোমালোকে চিন্তা নকৰিবা। ৰিংকুৱে সুধিলে মা তুমি কি কৰিবা? মই ক'লোঁ যে মই কি কৰিব লাগিব সেইটো ইতিমধ্যে মই ঠিক কৰিছোঁ। তোমালোকে নিজৰ নিজৰ প্ৰয়োজনীয় সকলো বস্তু পেকিং কৰি লোৱা, কাৰণ আজি আমি এই ৰাজ্যখন চিৰদিনৰ বাবে এৰি যাবলৈ ওলাইছোঁ। নিজকে প্ৰস্তুত কৰি তুলিবলৈ মই তোমালোকক এসপ্তাহ সময় দিছোঁ, কিন্তু এই কথা তোমালোকে কাকোৱেই নক'বা। তাৰপিছত মই থানালৈ গৈ তাৰ বিৰুদ্ধে ৰিপৰ্ট ফাইল কৰিলোঁ আৰু ভিডিঅ'টো তেওঁলোকক দিলোঁ। মৃণালে হয়তো সপোনতো কল্পনা কৰিব পৰা নাছিল যে তাৰ লগত কি হ'বলৈ ওলাইছে। তাৰ পিছদিনাখন মই মোৰ ছোৱালীকেইজনীক কলেজলৈ পঠিয়াই দিলোঁ আৰু মই ঘৰৰ বাহিৰত লুকাই থাকিলোঁ। তেনেতে পুলিচ আমাৰ ঘৰলৈ আহিল আৰু মৃণালক লগে লগে গ্ৰেপ্তাৰ কৰিলে। এতিয়া মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ ছোৱালীকেইজনীক কলেজৰ পৰা বাহিৰে বাহিৰে লৈ এইখন ৰাজ্য এৰি অন্য এখন ৰাজ্য পালোঁগৈ। তাৰপিছত বাতৰি কাকতত গম পালোঁ যে যৌন নিৰ্যাতন চলোৱাৰ নামত মৃণালক 5 বছৰ জেল দিছে। এতিয়া সিহঁতে পঢ়া শুনা সম্পূৰ্ণ কৰিছে। সিহঁতে ইয়াতে কাম কৰি আছে আৰু ময়ো মোৰ ঘৰখন নিয়াৰিকৈ চলাই গৈছোঁ। কিন্তু এই সকলোবোৰ যে মোৰ মূৰ্খামিৰ বাবেই হ'ল সেই কথাবিলাক ভাবিলে এতিয়া মোৰ নিজৰে বহুত বেয়া লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।